নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে আছে। বহু দিনৰ পিছত আহিছোঁ অকণমানি এটা ব্লগ লৈ। ব্লগ ঠিক নহয়, ভিডিঅ' এটা লৈ আহিছোঁ অকণমানি। মানে কেইদিনমান আগত লাষ্ট চাগে হ'ব, সেইটো লাষ্ট ভিডিঅ' চাগে আছিলে। হেয়াৰ কেয়াৰৰ ওপৰত ভিডিঅ' এটা দিছিলোঁ আৰু হেয়াৰ কেয়াৰটো বহুত বেছি ভাল পাইছে ৰেমেডিটো বহুতে, আৰু মানে ইউজ কৰিও চাইছে আৰু ভাল পাই কেনে মোক কমেণ্টত জনাইছে যে এটা এতিয়া বৰ্তমান স্কিনৰ ওপৰত লাগে, মানে বৰ্তমান এইকেইটা শুকান দিনত কেনেকৈ স্কিন কেয়াৰ ল'ব পৰা যায় তাৰ ওপৰতে ভিডিঅ' বনাব দিছে। গতিকে আহক, ভিডিঅ'টো বনামেই যেতিয়া সকলোৱে চাব দেই। এতিয়া আহক, দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়োঁ। তাৰ কাৰণে আমি ল'ব লাগিব এটা বিলাহী, অলপ চেনি, যিহেতুকে আমি স্ক্ৰাব কৰিব লাগিব স্কিনখন, গতিকে চেনি আৰু বিলাহীৰ সহায়ত স্ক্ৰাব কৰিম। সেইকাৰণে এটা বিলাহী আধা কাটি ল'ম। লগতে আৰু আমি ব্যৱহাৰ কৰিম বেচন, দৈ আৰু হালধি। আৰু এইকেইটা সামগ্ৰী সাধাৰণতে ঘৰত সকলোৰে থাকে আৰু বহুত আগৰ পৰাও এইবোৰ চৰ্চা মানুহে কৰি আহিছে। গতিকে এইখিনি বস্তু ব্যৱহাৰ কৰিম, বহুত বিশেষ কিনিবলগীয়া বস্তু একো নাই। তো তাৰ কাৰণে ভিডিঅ'টিৰ প্ৰথমতে মই লৈছোঁ এয়া ফেচ ৱাছ, হাতত সানিছোঁ। এতিয়া যোনে যি ব্ৰেণ্ডৰ ইউজ কৰে সেইটো ইউজ কৰিব ধুনীয়াকৈ। আৰু প্ৰথম ইম্পৰ্টেণ্ট কথাটো হ'ল, হেয়াৰৰ হওক স্কিনৰ হওক যিয়ে কেয়াৰ নকৰক কিয়, প্ৰথমতে কিন্তু ভালদৰে চাফা কৰি লোৱাটো খুব বেছি প্ৰয়োজনীয়। যদি চাফা কৰি নোলোৱাকৈ যদি আপুনি কিবা এটা এপ্লাই কৰিব যায় নহয়, ভাল নহ'ব, কিন্তু ভালৰ জেগাত অকণমান বেয়াহে হোৱা দেখা যায়। গতিকে প্ৰথমতে স্কিনখন ভালদৰে চাফা কৰি লোৱাটো খুবেই প্ৰয়োজনীয়। এতিয়া মই ফেচ ৱাছটো ধুনীয়াকৈ লগাম দেই, আপোনালোকক অকণমান দেখাই দিছোঁ। মই ভালদৰে বেচিনত গৈ ধুই আহিম। মই ফেচ ৱাছে ইউজ কৰোঁ আৰু মুখখন ভালদৰে ধুই আহিলোঁ। ধুই আহি অকণমান মচি ল'ম। আৰু এতিয়া ব্যৱহাৰ কৰিম বিলাহী আৰু চেনি। বিলাহীডোখৰ এনেকৈ কাটি লৈছোঁ, গম পাইছে কেনেকৈ কাটি লৈছোঁ, যাতে ভিতৰৰ যিখিনি অংশ থাকে ন, গুটি আৰু পানীজাতীয়, সেইখিনি বস্তু যাতে একেবাৰে কাটি নেপেলায়, সেইখিনি থকাকৈ ল'ব। আৰু সেই পানী বা গুটি জাতীয় বস্তুখিনিৰে এনেকৈ চেনিখিনি লগাই ভালদৰে কৰিব লাগিব, যাতে স্কিনখন আমাৰ ধুনীয়াকৈ চাফা হৈ যায়। আৰু স্ক্ৰাব কৰোঁতে সদায় অকণমান চাৰ্কল মোচনত কৰিব, ৰাউণ্ডকৈ, ক্লকৱাইজ এণ্টি ক্লকৱাইজ, এনেকুৱা মাছাজত কৰিব লাগে। দেখিছে কেনেকৈ কৰিছোঁ, অকণমান ৰাউণ্ডকৈ কৰিব লাগিব। আৰু চব গোটেই ধুনীয়াকৈ মানে চাৰিওপিনে, আৰু যাতে চবফালে লাগে মুখখনত ভালদৰে, আৰু যাতে যদি কিবা লেতেৰা আছে যাতে ওলাই যায়। ধুনীয়াকৈ স্ক্ৰাব কৰি ল'ব। আৰু স্ক্ৰাব কিন্তু বহুত বেছি সময় কৰিব নালাগে, 2 বা 3 মিনিটৰ পৰা কৰি ল'লে হ'ল। 2-3 মিনিট স্ক্ৰাব কৰি তাৰপিছত মুখখন আকৌ ধুই পেলাব লাগিব। আৰু ধুনীয়াকৈ এনেকৈ মাছাজখিনি কৰি ল'ব, লাইটকৈ, বেছি প্ৰেছাৰ দিব নালাগে। তাৰপিছত মুখখন ভালকৈ ধুই আহি অকণমান শুকাই ল'ব, একদম আৰু বেছি কৰকৰীয়াকৈ শুকাব নালাগে, অকণমান শুকাই ল'ব। তাৰপিছত বনাম আমি পেকটো। আৰু এইটো পেকো হ'ব, একেলগতে আমি মাছাজো কৰিম আৰু লগতে পেকো হ'ব, চাব দেই। এতিয়া প্ৰথমতে ল'ম বেচন, লগতে ল'ম অলপ হালধি আৰু দৈ। গতিকে তিনিওবিধ সামগ্ৰী মিলাই আমি ধুনীয়াকৈ এটা পেক বনাই ল'ম। আৰু জোখটো নিজৰ অনুযায়ী ল'ব, যে যিমানখিনি লাগে। যদি অল বডিত লগাব খোজে অল বডিতো লগাব পাৰে, তেতিয়াহ'লে অলপ বেছিকৈ ল'ব। আৰু মই এতিয়া অকল মুখৰ কাৰণে লগাইছোঁ, গতিকে মই বেছি ব্যৱহাৰ কৰা নাই, অলপমান হ'লে মোৰ হৈ যাব মুখখনৰ কাৰণে। তাৰপিছত দেখিছে কেনেকুৱা টেক্সচাৰ হৈছে। আৰু এইখিনি কথা সকলোৱে জানে, কেনেকুৱা টেক্সচাৰ লগালে পেক। এতিয়া এইখিনি ধুনীয়াকৈ মুখত লগাই ল'ম। আগতে পেকৰ নিচিনাকৈ লগাই আমি 10 মিনিটমান ৰাখি দিম, যেতিয়ালৈকে আমাৰ মুখখন অকণমান নুশুকায়। আৰু যেতিয়া অলপমান লগোৱাৰ পিছত মানে টানি ধৰিব, তাৰপিছতে আমি তাত মাছাজ কৰিম। আৰু চাওক এয়া কেনেকৈ লগাব, ব্ৰাছ থাকিলে ব্ৰাছৰ সহায়তো লগাব পাৰে, কিন্তু কোনো মানে বিশেষ কোনো হেৰি নাথাকে যে ব্ৰাছেদি লগালে বেলেগ হ'ব বা হাতেদি লগালে বেলেগ হ'ব, একো পাৰ্থক্য নাথাকে। গতিকে হাতেদি লগাই ল'লে হ'ল। আৰু যিহেতুকে গোটেইখিনি ঘৰুৱা সামগ্ৰী, আৰু বিশেষ একো তাতে মানে এনেকুৱা একো কেমিকেল নাই যে আপোনাৰ কিবা স্কিনখনত বেয়া হ'ব নেকি বুলি একো ভয় খাবলগীয়া নাই। আৰু এইখিনিতে কিছুমানে হয়তো ক'ব পাৰে যে কি এইসোপা দেখুৱাই আছে বুলি, কিন্তু যিসকলে ছাপ'জ পাৰ্লাৰত গৈ হাজাৰ টকা দি ফেচিয়েল কৰিবৰ কাৰণে টকা আছে বা সময়ো আছে, বিশেষ কাম বন হয়তো নাই, পাৰ্লাৰত বহি 1 ঘণ্টা 1.5 ঘণ্টালৈকে ফেচিয়েল কৰি থাকিব সময় আছে, তেওঁলোকে কৰিব। আৰু এইবিলাক দেখি হয়তো বেয়া পাব, বহুতে বহুত কথা ক'ব, কিন্তু
মই কিন্তু এনেকুৱা ধৰণৰ ফেচিয়েল ঘৰতে কিছুমান কৰি আৰু মই বহুত উপকৃত হৈও আছোঁ। সেইকাৰণে মই আপোনালোকক দিছোঁ। মই নিজে ব্যৱহাৰ নকৰাকৈ মই আপোনালোকক একো দেখুওৱা নাই আজিলৈকে। গতিকে চাওক, আৰু মাছাজৰ ষ্টেপ কিছুমান দেখুৱাই দিছোঁ। এনেকৈ কৰিব, যেনেকৈ দেখুৱাই দিছোঁ তেনেকৈ কৰিব। ষ্টেপ কিছুমান ভুলকৈ কৰিলেও কিন্তু মুখৰ স্কিনবোৰ ঢিলা হৈ যায় বা ৰিংকলছ আহে। গতিকে ষ্টেপবোৰ ধুনীয়াকৈ দিব শুদ্ধকৈ, তেতিয়াহ'লে আপোনাৰ স্কিনখন উজ্জ্বলতাও বাঢ়িব আৰু যি সৰু সুৰা দাগ কিছুমানো গুচি যাব আৰু ক্লিন আপটো আপোনাৰ ধুনীয়া হ'ব। আৰু এতিয়া চাওক, চকুৰ গুৰিটো আমাৰ সাধাৰণতে ক'লা হোৱা দেখা যায়, কাৰণ আমাৰ বহুত ভাগৰ বা টোপনি কম হ'লে বা বেছি পঢ়া শুনা কৰিলেও বা মোবাইল চালেও আমাৰ চকুৰ গুৰিবোৰ ক'লা হয়। গতিকে চকুৰ গুৰিটো অকণমান ধ্যান দিব। আৰু যিহেতুকে একো কেমিকেলে নাই, আমাৰ ধুনীয়াকৈ ঘৰুৱা বস্তুৰে কৰিছোঁ, গতিকে চকুৰ গুৰিত মাছাজ কৰিলেও আমাৰ একো সমস্যা নহয়। কিন্তু চকুৰ ভিতৰত যাতে নোসোমায়, গতিকে হালধি, দৈ বা কিবা কিবি বস্তু যিহেতু দিয়া আছে, ভিতৰত নোসোমোৱাকৈ আপুনি বাহিৰত একদম মাছাজ কৰি থাকিলেও একো প্ৰব্লেম নাই। আৰু কপালত সাধাৰণতে ৰিংকলছ আহে, ফাইন লাইনছ আহে কপালত, এই ধৰণে জিগজাগ বা CNC 8 and 8 এইবোৰ ষ্টেপ ইউজ কৰি মাছাজ কৰিব ধুনীয়াকৈ আপোনাৰ স্কিনখন একদম ধুনীয়া ইভেন টোন স্কিন এখন আপুনি পাবলৈ সক্ষম হ'ব। চাওক, এতিয়া আৰু এনেকৈ নকিং কৰিব, তাৰপিছত পিঞ্চিং কৰিব অকণমান গ্ল'ৰ কাৰণে। গতিকে এই ধৰণে মাছাজ কৰিলে আমি বহুত বেছি উপকৃত হ'ব পাৰোঁ। আৰু বহুত বেলেগ ধৰণৰ কেয়াৰ আছে, মই দেখুৱাম। বহু সময়ৰ অভাৱত মই দেখুৱাব পৰা নাছিলোঁ বাৰু। এইটো আজি মই বাইদেউ এজনীয়ে অনুৰোধ কৰাৰ কাৰণে ভিডিঅ'টি মই দিলোঁ, আৰু মই পিছলৈকে দি থাকিম। আৰু তেনেকুৱা নতুন ভিডিঅ' বা স্কিনৰ ওপৰত বা হেয়াৰৰ ওপৰত কিছুমান যদি টিপছ লাগে, তাৰ কাৰণে মই পেজটি ফ'ল' কৰিব, লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব পাৰিলে। এয়া দেখিছে 8 and 8 দি আছোঁ চকুৰ কাষত, কাৰণ হাঁহিলে আমাৰ সাধাৰণতে ৰিংকলছ আহে, তাতে স্কিনখন অকণ কোচ খোৱা নিচিনা হয়। গতিকে এনেকৈ 8 and 8 ষ্টেপ দিব, মাছাজ কৰিব। আজিকালিতো পাৰ্লাৰত নানান ধৰণৰ ফেচিয়েল ওলাইছে, হাইড্ৰা ফেচিয়েল, আৰু যিসকলে সেইবোৰ কৰিছে আমাৰ এই ঘৰুৱা পদ্ধতিবোৰ হয়তো ভাল নাপাবও পাৰে। কিন্তু যিসকল আছে মহিলা, যি নেকি 1-1.5 ঘণ্টা বা 2 ঘণ্টা পাৰ্লাৰত বহি ফেচিয়েল কৰিব নোৱাৰে, বা নিজৰ বাচ্ছাৰ কাৰণে এৰি যাব নোৱাৰে, বা টকা পইচাৰ কাৰণেও কিছুমানে নোৱাৰে, বা বেলেগ অসুবিধা সময়ৰ অভাৱতো বহুতে নোৱাৰে। গতিকে সেইসকলৰ কাৰণে মই এই ভিডিঅ'টি আগবঢ়াইছোঁ, যাতে কোনো একো বেয়া নাপায়। আৰু ধুনীয়াকৈ কৰি চাব, একো সমস্যা নাই। ময়ো এনেকৈয়ে কৰোঁ। আৰু গতিকে স্কিনখন মোৰ বহুত বেছি বেয়া হ'বলৈ মই দিয়া নাই, এনেকৈ ধুনীয়াকৈ কৰি থাকোঁ। গতিকে বহুত ভালেই হৈ আছে এতিয়াও। আৰু আপোনালোকে কৰি চাব, কৰি পেলাই মোক জনাব কেনেকুৱা পালে। আৰু এয়া দেখিছে লাষ্টত মই পিঞ্চিং দি আছোঁ। পিঞ্চিং দিলে সাধাৰণতে স্কিনৰ তেজৰ সঞ্চালনটো বৃদ্ধি পায়, লগতে স্কিনখনৰ গ্ল' অহাত সহায় কৰে। আৰু আমাৰ হৈয়ে গ'ল, বেছি দীঘলীয়া কৰা নাই মই, ধুনীয়াকৈ যিখিনি সাধাৰণতে কৰিব পাৰি তেনেকৈ দেখাই দিছোঁ। আৰু এই ধৰণে কৰিব, লগতে তাৰ পিছতে কিন্তু ক্ৰীম অকণমান ঘঁহি ল'ব মুখত, কাৰণ ক্ৰীমটো ঘঁহিব লাগে। ক্ৰীম চিম ঘঁহি তাৰপিছত মোৰ এয়া ফেচিয়েল হৈয়ে গ'ল এতিয়া। তো ভিডিঅ'টি কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। ধুনীয়া আৰু আছে বেলেগ ধৰণে কৰিব পৰা কেয়াৰ, আৰু লৈ আহিম। তাৰ কাৰণে মোৰ চেনেলটো ফ'ল' কৰিব, আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট কৰি থাকিব। কেয়াৰিং স্কিন কেয়াৰ হৈ গ'ল, একদম ফ্ৰেছ লাগিছে, গমেই পাইছে। আৰু কৰি চাব, কেনেকুৱা লাগে জনাব মোক। আৰু আচলতে এদিন কৰি যে আৰু নকৰিম তেনেকুৱা নহয়, চব বস্তুৰে তেনেকুৱা কৰি থাকিব লাগে মাজে মাজে, তেতিয়া বহুত বেছি বেয়া হোৱাৰ পৰা স্কিনখন আমাৰ অলপ বাচি থাকে। আৰু সেইটোৱে, এনেকুৱাতো নহয় যে বহুত কিবা চাগ হৈ গ'লে যে এইবিলাক কৰিলে যে একদম দাগটো নাইকিয়া হ'ব, তেনেকুৱা কথা নহয়। আচলতে আমি সময় থাকোঁতে অকণমান যত্ন ল'লে, নিজৰ কাৰণে অলপ যত্ন ল'বই লাগে সকলোৱে, তেতিয়া স্কিনখন অলপ ভাল হৈ থাকে। আৰু সেয়াই, তো কেনেকুৱা পালে জনাব। আজিলৈকে ইমানেই আছিলে, বাই বাই।